আকাশবাণী গুৱাহাটী কথাশিল্প এই অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠ ঝুনা কংকন ভূঞাৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ আজি এয়া ৩৩ খণ্ড মোৰো এটা সপোন আছে দেউতাই ডাক্তৰৰ সন্মুখৰ আসনখনত বহিল বাওঁকাষে মই সোঁকাষে ককাইদেউ দোভাষী ডক্তৰজন ককাইদেউৰ কাষতে বহিল ডাক্তৰ ক্ৰিষ্টোফাৰে দেউতাৰ হাত দুখন মেলি পোনাই থবলৈ ক'লে টেনিছ বল এটা দিলে সেইটো জোৰেৰে ধৰিবলৈ ক'লে হাতৰ আঁঠুৰ গাঁঠিবোৰৰ ৰিফ্লেক্স চালে এইবোৰ কৰিবলৈ কওঁতে দোভাষী ডাক্তৰজনে ভঙাই দিলে দোভাষীজনৰ ঘেহাই ঘেহাই ইংৰাজী কোৱা ঠাঁচ দেখি মই ডাক্তৰ ক্ৰিষ্টোফাৰক ক'লোঁ দেউতাৰ হৈ মই কথা পাতিব পাৰোঁ ডাক্তৰ ক্ৰিষ্টোফাৰে ভালেই পালে নিশ্চয় এইবাৰ ডাক্তৰ ক্ৰিষ্টোফাৰ আৰু মই পোনপটীয়াকৈ কথা পাতিলোঁ কিমান দিন হ'ল তোমাৰ দেউতাৰ এনে হোৱা দেউতাৰ হাত দুখন বহু বছৰৰ পৰাই কঁপি থাকে কিন্তু ইমান চিৰিয়াছ নহয় এবছৰমানৰ পৰাহে এনে চিৰিয়াছ হৈছে অন্য ডাক্তৰক দেখুৱাইছিলা অঁ বহু ঠাইত বহু মেডিচিনো খালে তোমাৰ দেউতাই মদ খাইছিল নেকি অঁ খাইছিল কিন্তু সেইটো কাৰণ হ'ব পাৰে জানো হ'বও পাৰে নহ'বও পাৰে তাৰ পাছত ডাক্তৰ ক্ৰিষ্টোফাৰে দেউতাৰ মগজুৰ তেজৰ কেইবাটাও পৰীক্ষা কৰিবলৈ দিলে MRI বিভিন্ন ধৰণৰ ব্লাড টেষ্ট তাৰ পাছত তেওঁ প্ৰেছক্ৰিপশ্যনখনত লিখিলে পাৰ্কিনছনছ লাইক চিম্পটমছ অৰ্থাৎ পাৰ্কিনছনৰ ৰোগৰ দৰে লক্ষণ দেউতাৰ কি বেমাৰ হৈছে মই ভালকৈ জানো কিন্তু মই বিচাৰিছিলোঁ ডাক্তৰে দেউতাৰ মনোবল বৃদ্ধিৰ বাবে ঔষধ দিয়ক দেউতাৰ আয়ুসকাল বৃদ্ধিৰ বাবে দৰৱ দিয়ক সেয়েহে দেউতা চেম্বাৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ পাছত মই অসমীয়া ডাক্তৰজনক ক'লোঁ দেউতাৰ হাত দুখন অকণমান ভাল হ'ব পৰাকৈ কিবা এটা দিয়া না প্লিজ দেউতাই বৰ কষ্ট পাইছে দৰৱ দি হাত দুখনৰ কঁপনিটো অলপ কমাব পাৰিম আয়ুসকাল অলপ বৃদ্ধি কৰিব পৰা যাব তাতকৈ বেছি একো কৰিব নোৱাৰি কিন্তু ডাক্তৰ ক্ৰিষ্টোফাৰে ক'লে যে MRI কৰি ৰিপৰ্টটো আনি দিলেহে দৰৱ দিব পৰা যাব তদুপৰি আজি MRI কৰিব পৰা নাযাব ফলত আজি দৰৱ দিব পৰাও নাযাব আপোনালোক অন্য এদিন আহিব বাহিৰত মই ককাইদেউক ক'লোঁ ঐ বল ঘৰলৈ বল আনে যি দৰৱ দিছে ইহঁতেও একেই দিব দেউতাৰ মগজুত কি হৈ আছে মই সেয়া খালী চকুৰে দেখি আছোঁ অঁ দেউতাৰ মগজুত কি হৈছে মই খালী চকুৰে দেখিছোঁ দেউতাৰ আয়ুসকাল কিমান তাকো মই জানো কেৱল আনৰ আগত ক'বহে নোৱাৰোঁ দেউতাৰ মগজুৰ ভিতৰত কোটি কোটি স্নায়ুকোষৰ মাজৰ এটা স্নায়ুকোষত ৰোগবিধ আৰম্ভ হ'ল পাৰ্কিনছনৰ ৰোগবিধ বহু বছৰ আগতে দেউতাৰ মগজুৰ বিকাশৰ সময়ত এই স্নায়ুকোষটিত চাগে কপি হোৱা জিনত ভুল থাকি গ'ল এই জিনটিৰ নাম আলফা সিনিউক্লিন অৰ্থাৎ কোষ বিভাজনৰ সময়ত
আলফা চিনিউক্লিন নামৰ জিনটোত হোৱা ভুলৰ বাবেই বহু বছৰৰ পাছত দেউতাৰ শৰীৰত এই ৰোগে বিস্তাৰ লাভ কৰিলে। অৱশ্যে আলফা চিনিউক্লিনৰ জিনত থকা ভুলৰ বাদেও অন্য কাৰণো থাকিব পাৰে পাৰ্কিনছনৰ ৰোগ বিস্তাৰত। চিনিউক্লিন জিনত থকা ভুলৰ বাবে এদিন এই জিনটিয়ে সৃষ্টি কৰা প্ৰটিনটি কোষৰ ভিতৰত মখা বান্ধিবলৈ ল'লে। এনেদৰে প্ৰটিনটি মখা বন্ধাৰ বাবে এদিন স্নায়ু কোষটি মৰি থাকিল। বছ, তাতেই আৰম্ভণি দেউতাৰ ৰোগটো। মৃত স্নায়ু কোষটি গেলি গৈ সংক্ৰামক ৰূপ ল'লে। ফলত কাষত থকা কোষতো ৰোগবিধ বিয়পি পৰিল। খুব ধীৰে ধীৰে মগজুৰ দূৰ দূৰণিলৈকে ৰোগৰ বিস্তাৰ হ'ল। বিস্তৰ স্নায়ু কোষৰ মৃত্যু হ'ল। এদিন শৰীৰৰ দূৰ দূৰণিত থকা পেশীবোৰৰ সৈতে থকা স্নায়ু কোষৰ সমন্বয়ত ব্যাঘাত জন্মিল। পেশীবোৰক নিয়ন্ত্ৰণ কৰি থকা স্নায়ু কোষবোৰ মৰি থকাৰ বাবে পেশীবোৰে ভাৰসাম্য হেৰুৱাই পেলালে। ফলত দেউতাৰ হাত দুখন কঁপিবলৈ ধৰিল। এনেকৈ যিদিনাই দেউতাৰ হৃদপিণ্ডত থকা পেশীবোৰে মগজুৰ স্নায়ু কোষৰ সৈতে সংযোগ হেৰুৱাব, সেইদিনাই দেউতাৰ হৃদপিণ্ড বন্ধ হৈ থাকিব। সৌভাগ্যবশতঃ মোৰ আৰু পত্নী অলিৰ ভিছাৰ কামবোৰ পলম হ'ল। ফলত ঘৰত বেছি দিন থাকিবলৈ পালোঁ। আচলতে ইণ্টাৰভিউৰ পাছতো মোৰ ভিছা প্ৰায় 2 মাহমানলৈ অহা নাছিল, যাৰ বাবে ঘৰলৈ 21 দিনৰ বাবে গৈ প্ৰায় 2.5 মাহ কটালোঁ। সুখ দুখৰ সমাহাৰেৰে এই সময়খিনি পাৰ হ'ল। সুখ, বৈবাহিক জীৱনৰ স্মৰণীয় মুহূৰ্তবোৰ। দুখ, দেউতাৰ স্বাস্থ্যক লৈ উদ্বিগ্নতা। ইয়াৰ মাজত 2 বাৰ কলিকতালৈ যাব লগা হ'ল ভিছা ইণ্টাৰভিউৰ বাবে। ইমাইগ্ৰেশ্যনৰ কিছুমান কামৰ বাবে মোৰ ইউনিভাৰ্চিটিৰ লগত যোগাযোগ কৰিবৰ বাবে গুৱাহাটীত কেইবাদিনো বাহৰ পাতি থাকিবলগীয়া হ'ল। দূৰৈত থকা আত্মীয়ৰ 2 এঘৰলৈও ফুৰিবলৈ যাবলগীয়া হ'ল। ঘৰত থকা সময়খিনিত যিমান পাৰোঁ দেউতাৰ শুশ্ৰূষাত মগ্ন হ'লোঁ। আকৌ জানো ঘূৰাই পাম এই মুহূৰ্তবোৰ? এদিন দুপৰীয়া দেউতাই চোতালতে পীৰা এখনত বহি গভীৰ মনোযোগেৰে সন্মুখৰ সীমাহীন পথাৰখনৰ ফালে চাই আছিল। এইখন পথাৰতেই ধূলি বালি বোকালৈ ডাঙৰ দীঘল হ'ল। এইখন পথাৰতেই যৌৱনত মাটি চহাই খেতি কৰিলে, ইমানবোৰ ল'ৰা ছোৱালী তুলিলে। এইখন পথাৰকেই চাই চাই বুঢ়া হ'ল, যদিও হেঁপাহ যেন এতিয়াও শেষ হোৱা নাই। আৰু কিমান দিন চাবলৈ পাব এই পথাৰখন? মই দেউতাৰ কাষত থিয় দিলোগৈ। নিঃশব্দে থিয় হৈ থকা দেখি দেউতাই খুব ক্ষীণ মাতেৰে সুধিলে, তই কেতিয়া যাবিগৈ? ভিছা হ'লেই 2 এদিনতে যাম। বিহুটো খাই যা। ঘৰলৈ নতুন বোৱাৰী আহিছে। বিহু নোখোৱাকৈ যাব নাপায়। হ'ব বাৰু। তাৰ পাছত কিছু পৰলৈ আকৌ নিমাত। ফাগুন চ'তৰ বতাহে আমাক কোবাইছিল। দেউতাই এবাৰ মোৰ ফালে মূৰ তুলি চালে। চকুকেইটা বেছ চলচলীয়া। খুব ক্ষীণ মাতেৰে সুধিলে, তই আকৌ কেতিয়া আহিব পাৰিবি? হঠাৎ শোকে মোক খুন্দা মাৰি ধৰিলে। চকুৰে পানী বৈ আহিল। মুখেৰে একো মাতিব নোৱাৰিলোঁ। মনৰ ভিতৰতে ক'লোঁ, মই যেতিয়া আহিম তেতিয়ালৈ আপুনি জীয়াই নাথাকে দেউতা। এয়ে আমাৰ শেষ দেখা। দেউতাই মোৰ চকু পানী দেখি আকৌ দূৰৰ পথাৰলৈ চকু নিলে। সেইদিনা মই দেউতাক বহু কথা ক'ব খুজিছিলোঁ, কিন্তু একোকে ক'ব নোৱাৰিলোঁ। হয়তো দেউতাইও ক'ব খুজিছিল। বিহুৰ দিনাই অলি আৰু মই কলিকতাৰ পৰা পালোহি। আমি ভিছা পালোঁ। গতিকে 2 এদিনতে আমি আমেৰিকালৈ যামগৈ। আমি আমেৰিকালৈ উভতি অহা দিনটো মোৰ মানসপটত সদায় থাকি যাব।
ৰাতিপুৱাতে মায়ে হাঁহ মাৰি নিজেই ৰান্ধিলে। আনকালে মোৰ ডাঙৰ ভাইটি কণৰ বোৱাৰীয়ে ভাত ৰান্ধে। কিন্তু সেইদিনা মায়ে বৰঘৰত কাকো সোমাবলৈ নিদিলে। ভাত ৰান্ধি নিজ হাতেৰে আমাক ভাত বাঢ়ি খুৱালে। এই গোটেই সময়খিনি মাক বেছ বেজাৰ কৰি থকাৰ দৰে দেখা গ'ল। নাখাওঁ বুলি কোৱা সত্ত্বেও বলেৰে হাঁহৰ মাংস বাছি বাছি খোৱা কাহিনী দিলেহি। মই দেউতাৰ কাষতে খালোঁ। বাছি বাছি হাড় নথকা মাংস দেউতাক খুৱাই দিলোঁ। অলি আগতীয়াকৈ যাবলৈ ওলাল। তাই গৈ মাকৰ ঘৰত সোমাবগৈ। ঘৰ কৈলাশপুৰতে। তাইক গাড়ীৰে থবলৈ বুলি ককাইদেউ গ'ল। লগত মোৰ ভতিজা মানে কণৰ ল'ৰা 2 বছৰীয়া মইনা। যোৱাৰ পৰত ঘৰত থকা আটাইৰে মুখমণ্ডলত বিষণ্ণতাৰ চাপ। তই ভালে ভালে যাবি তেন্তে। মায়ে এই বুলি কৈ নিজৰ কোঠাত সোমাই থাকিলগৈ। সেইদিনা খুব বৰষুণ দিছিল। ককাইদেৱে আহি ক'লেহি, সেইজনীৰ হেৰ পিছৰ চিটত বহি যেনেকে বাটে বাটে ফেকুৰি কানি গৈছিল আৰু মোক গাড়ী চলাবলৈকে অসুবিধা হৈছিল। মায়ে কথাটো শুনিলে। মইনাক এদাতিত নি সুধিলেগৈ, মইনা, বৰমাই ৰাস্তাত কান্দি গৈছিলেনে? কিমান কান্দিলে? মই দেখিলোঁ মায়ে এইবাৰ কান্দিছে। মোক দেখি মোৰ ফালে পিঠিটো কৰি দিছে। আচলতে মায়ে মইনাক বৰমাই কান্দিছিল নেকি বুলি সুধি জুখি চাব খুজিছিল নেকি? বোৱাৰীয়েকৰনো ঘৰখনলৈ কিমান মৰম আছে। আৰু মইনাই যেতিয়া ক'লে যে বৰমাই ঢেৰ কান্দিছিল বুলি, তেতিয়া মাৰ অন্তৰখনত শোকে খুন্দা মাৰি ধৰিছিল। বোৱাৰীয়েকৰ ঘৰখনলৈ মৰম আছে বুলি জানি আনন্দতে নে বিতাৰণৰ যাতনাত মায়ে কান্দিছিল? কিন্তু পিছ মুহূৰ্ততে মোক দেখা পাই লুকুৱাবলৈ চেষ্টা কৰিছিল। মই সৰু থাকোঁতে অনাতাঁৰ কেন্দ্ৰৰ যোগেদি প্ৰচাৰিত বহুতো নাটকত শুনিছিলোঁ শাহু বোৱাৰীৰ দুৰ্বাদল কাজিয়া। কথিত আছে শাহুৱেকে বোৱাৰীয়েকক দেখিব নোৱাৰে। কিন্তু অলি গুচি যোৱাৰ পাছত যে মায়ে কান্দি উঠিছিল, সেয়া কি? বোৱাৰীয়েকৰ প্ৰতি কিমান মৰম থাকিলে বোৱাৰীয়েক গুচি যোৱাৰ পাছত শাহুৱেকে লুকুৱাই লুকুৱাই কান্দিব পাৰে? সেইদিনা মাধৱপুৰত গুৱাহাটী অভিমুখী নৈশ বাছত উঠাবলৈ আহোঁতে কণক ক'লোঁ, দেউতাক চাবি, সকলো দায়িত্ব তহঁতৰ ওপৰত এৰিলোঁ। সমস্যাটো হ'ল মৰিবলৈ ধৰা স্নায়ুকোষবোৰক কেনেকৈ বচোৱা যায় বা মৰা কোষবোৰৰ সংক্ৰামক ক্ষমতা কেনেকৈ বন্ধ কৰি দিব পৰা যাব মৰিবলৈ ধৰা কোষবোৰ যদি সঁচাকৈয়ে সংক্ৰামক। পাৰ্কিনছনৰ ৰোগৰ বাবে এতিয়ালৈকে যিবোৰ ঔষধ উদ্ভাৱন কৰা হৈছে সেইবোৰে ৰোগীৰ আয়ুসকাল কিছু বঢ়াব পাৰে সঁচা। কিন্তু এতিয়ালৈকে এনে ঔষধ উদ্ভাৱন হোৱা নাই যিয়ে মৰিবলৈ ধৰা স্নায়ুকোষবোৰক বচাব পাৰে। ফলত পাৰ্কিনছনৰ ৰোগ দুৰাৰোগ্য। ঘৰৰ পৰা উভতি অহাৰ পাছত মৰিবলৈ ধৰা স্নায়ুকোষবোৰ কেনেকৈ বচাব পাৰি তাৰ বিভিন্ন বিকল্প সম্ভাৱনা মনৰ মাজেৰে খেলাই গ'ল। চিনিউক্লিন জিনত থকা ভুল সংশোধনৰ বাবে যদি জিন এডিটিঙৰ যৌগবোৰ স্নায়ুকোষৰ ভিতৰলৈ পঠিয়াই দিয়া হয় তেন্তে মৰিবলৈ ধৰা কোষবোৰ বচাব পৰা যাব। কিন্তু সমস্যা হ'ল স্নায়ুকোষবোৰ থাকে মগজুৰ গহ্বৰত। বৃহৎ বৃহৎ আকাৰৰ জিন এডিটিং যৌগবোৰ মগজুৰ ভিতৰলৈ পঠিয়াব পৰাটো প্ৰায় অসম্ভৱ। অন্য এটা উপায় হ'ব পাৰে, ৰোগটি যদি বংশগত হয়, অৰ্থাৎ চিনিউক্লিন জিনত থকা ভুল যদি মাক দেউতাকৰ শৰীৰৰ জনন কোষতো থাকে, তেন্তে শিশু এটি জন্ম হোৱাৰ আগতেই ভ্ৰূণৰ আদি অৱস্থাত থাকোঁতেই মাতৃগৰ্ভৰ পৰা উলিয়াই আনি জিন এডিটিঙৰ সহায়ত ভুল চিনিউক্লিন জিনটি সংশোধন কৰি পুনৰ মাতৃগৰ্ভত স্থাপন কৰিলে হয়তো জন্ম হ'ব লগা শিশুটি ৰোগমুক্ত হ'ব। কিন্তু জিন এডিটিং পদ্ধতিৰ বিকাশ এতিয়াও তিনি প্ৰাৰম্ভিক অৱস্থাত আছে। গতিকে পাৰ্কিনছনৰ ৰোগৰ নিৰ্মূলত এই পদ্ধতি ব্যৱহাৰ কৰিবলৈ হয়তো আৰু বহু বছৰ লাগিব। আমাৰ জীৱনকালত এয়া সম্ভৱ হ'বনে? জিন এডিটিঙৰ উপৰি পাৰ্কিনছনৰ ৰোগ নিৰ্মূলৰ আন আন উপায়ৰ কথা ভাবিব পাৰি। যেনে কোনো উপায়েৰে যদি ৰোগীৰ স্নায়ুকোষৰ ভিতৰত গোট মৰা চিনিউক্লিন প্ৰটিনবোৰ গলাব পাৰি তেন্তে হয়তো মৰিবলৈ ধৰা স্নায়ুকোষটো বচাব পৰা যাব। প্ৰশ্ন হ'ল কেনেকৈ? মখাবন্ধা প্ৰটিনক গলাব পৰা নতুন যৌগ আৱিষ্কাৰেৰে। এনে যৌগ আৱিষ্কাৰৰ আগতে অৱশ্যে চিনিউক্লিন প্ৰটিনটিনো স্নায়ুকোষৰ ভিতৰত কিয় আৰু কেনেকৈ মখা বান্ধে
তাৰ সবিশেষ জ্ঞান অৰ্জন কৰি ল'ব লাগিব। দুৰ্ভাগ্যবশতঃ এই বিষয়ত খুব কম জ্ঞান উপলব্ধ। এই কথাটো ভাবি বৰ আচৰিত হওঁ যে মানৱ বিৱৰ্তনৰ আৰম্ভণিৰে পৰা হয়তো এই ৰোগটি মানুহে বহন কৰি আহিছে। অথচ আজি প্ৰায় ২০ বছৰৰ আগেয়েহে চিনিউক্লিন জিনত থকা ভুলৰ বাবেই যে এই ৰোগটি হয় সেই কথা ধৰা পৰিছিল। জ্ঞানৰ উৎকৰ্ষৰ ক্ষেত্ৰত মানুহ ইমান পিছ পৰি আছে। মানুহৰ এনে জ্ঞানহীনতা বা উদ্ভাৱনহীনতাৰ বাবেই চিকিৎসা শাস্ত্ৰত পাৰ্কিনছনৰ ৰোগ নিৰ্মূল কৰাৰ কোনো চিকিৎসা এতিয়ালৈকে উদ্ভাৱন হোৱা নাই। কেইবা বছৰৰ আগতে মই মাষ্টাৰ্ছ ডিগ্ৰী পঢ়ি থকাৰ সময়ত এবাৰ ঘৰলৈ যাওঁতে মায়ে এক আচহুৱা আচৰণ কৰিছিল। ঘৰত মই পঢ়ি থাকিলে মায়ে মোক আলেঙে আলেঙে চাই আছিল। মই মাৰ আচৰণ দেখি আচৰিত হলোঁ। কথাটো কি? অৱশ্যে মই মাক সোধাৰ আগতেই মায়ে আহি ক'লেহি, তোক পঢ়া চাই আছোঁ। মাষ্টাৰ্ছ ডিগ্ৰী পঢ়া ল'ৰাইনো কেনেকৈ পঢ়ে চাইছোঁ। মাষ্টাৰ্ছ ডিগ্ৰী বুলিবলৈ কি আছে? যাৰ যেনেকৈ ইচ্ছা তেনেকৈয়ে পঢ়ে। নহয়, আচলতে তোক পঢ়া দেখি মোৰো পঢ়িব মন গৈছে। পিছে এতিয়া বুঢ়ী হ'লোঁ, নহ'ব আৰু। জীয়ৰী কালতে যদি তোৰ দৰে পঢ়িলোহেঁতেন তেন্তে ময়ো চাগে কলেজৰ প্ৰফেচৰণী হ'লোহেঁতেন। অ' কথাটি সেইটি? কিয়? বৃদ্ধ স্কুললৈ যাওক, এতিয়াও হ'ব নহয়? নাইও, নহ'ব। মাৰ কথাটো সঁচা। শচীন তেণ্ডুলকাৰে ক্ৰিকেটৰ পৰা সন্ন্যাস লোৱাৰ পাছত বিজ্ঞানী হোৱাৰ স্বপ্ন দেখিব নোৱাৰে। ঠিক তেনেকৈ মই এই বয়সত তেণ্ডুলকাৰৰ দৰে এজন নিপুণ ক্ৰিকেটাৰ হোৱাৰ অৱকাশ আৰু নাই। মূল কথাটো হ'ল, মানুহ এজন খেলুৱৈ বা বিজ্ঞানী বা চিকিৎসক হ'বলৈ হ'লে শৈশৱতেই তেওঁৰ পেচাটি অনুশীলন কৰিব লাগিব। অৱশ্যে এই কথাটি মানুহৰ সকলো পেচাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। যেনে ৰাজনীতি, শৈশৱেই নিৰ্ণয় কৰে ভৱিষ্যতে কোন কি হ'ব। ল'ৰালিতে পোৱা পৰিৱেশ পৰিস্থিতি, প্ৰেৰণা অনুপ্ৰেৰণা, সুযোগ সুবিধা, নিজৰ ইচ্ছা আদি বিভিন্ন কাৰকে নিৰ্ণয় কৰে শিশু এটিৰ ভৱিষ্যত। তেণ্ডুলকাৰে যদি শৈশৱতেই সঠিক প্ৰশিক্ষণ আৰু ককায়েকৰ অনুপ্ৰেৰণা নাপালেহেঁতেন তেন্তে ভৱিষ্যতে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰৰ এজন হ'ব পাৰিলেহেঁতেননে? কিন্তু এই যে খেলুৱৈ তেণ্ডুলকাৰে জীৱনত উভতি গৈ পুনৰ বিজ্ঞানী হোৱাৰ সম্ভাৱনা প্ৰায় শূন্য, এই কথাটো মই উল্লেখ কৰাৰ এটি কাৰণ আছে। কাৰণটো হ'ল, মানুহৰ জীৱনটো এটা কোষৰ পৰা আৰম্ভ হয়। শুক্ৰকোষ আৰু ডিম্বকোষৰ মিলনৰ ফলত যিটি কোষ সৃষ্টি হয়, সেই কোষেই আমাৰ জীৱনৰ আৰম্ভণি। কোষটি সেই বিভাজন হৈ হৈ এদিন কোটি কোটি কোষৰ মানৱ শৰীৰ গঠন হয়। এনেদৰে কোষ বিভাজিত হৈ থাকোঁতে থাকোঁতে কোষবোৰ বিভিন্ন অংগ প্ৰত্যংগলৈ ৰূপান্তৰিত হয়। যেনে হৃৎপিণ্ডৰ কোষে সম্প্ৰসাৰণ সংকোচন কৰিব পাৰে, মগজুৰ স্নায়ু কোষে বিদ্যুৎ প্ৰবাহৰ যোগেদি আমাৰ চেতনাৰ বিভিন্ন কাম কৰি যায়। অৰ্থাৎ হৃৎপিণ্ডৰ কোষ এটিৰ চৰিত্ৰ, গঠন, কৰ্ম স্নায়ুকোষৰ পৰা সম্পূৰ্ণ বেলেগ। অথচ মানৱ শৰীৰৰ আটাইবোৰ কোষ এদিন এটি কোষৰ পৰাই আৰম্ভ হৈছিল। কথাশিল্প অনুষ্ঠানটিত শ্ৰোতাসকলে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ ৩৩ খণ্ডটি শুনিলে। পাঠ আৰু ৰুবুল মাউতৰ চৰিত্ৰত ঝুনা কংকন ভূঞা, আন আন চৰিত্ৰত অভিনয় কৰিলে দেউতা ইন্দ্ৰজিৎ দাস, মা ৰুজি মুদৈ, ককাই ভাস্কৰ শইকীয়া, ডাক্তৰ খ্ৰীষ্টফাৰ নৱজিৎ ডেকা, অসমীয়া চিকিৎসক সুদীপ্ত শৰ্মা ভৰালী আৰু মইনা ৰঞ্জিনী প্ৰিয়া উপমন্যু। শীৰ্ষগীতৰ কথা ইউৰেকা কাকতিৰ, সুৰ বৰষা বৰাৰ, কণ্ঠ সুকন্যা কাশ্যপ মহন্তৰ, সংগীত মনদীপ আৰু মনমিত মহন্তৰ, বাঁহী জ্ঞানেন কাশ্যপ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।